নমস্কাৰ বন্ধু বান্ধৱীসকল জ্ঞানৰ পৰিধি ইউটিউব চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ মই প্ৰণৱ খটিয়ৰা আমি ইতিমধ্যে আলোচনা কৰি আছিলোঁ ভাৰতীয় সংস্কৃতি অৰ্থাৎ ইণ্ডিয়ান কালচাৰৰ মোষ্ট ইম্পৰ্টেণ্ট জিকে এমচিকিউ উইথ ইম্পৰ্টেণ্ট পইণ্ট এনালাইচিছ আৰু আজি ইয়াৰ পাৰ্ট 2 ভিডিঅ'টো লৈ আহিছোঁ যিসকল বন্ধু বান্ধৱীয়ে আমাৰ চেনেলটো প্ৰথমবাৰৰ বাবে চাই আছে অনুগ্ৰহ কৰি আপোনালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব বুলি আশা ৰাখিলোঁ আমি এই ভিডিঅ'টো ইংৰাজী আৰু অসমীয়া দুইটা মাধ্যমতে আলোচনা কৰিম যেহেতু গাটো ইমান ভাল নহয় পানী লগা হৈ আছে মাতটোৰ পৰা নিশ্চয় আপোনালোকে ধৰিব পাৰিছে চাগে তো যে কি নহওক বন্ধু বান্ধৱীসকল আমি ভিডিঅ'টো ৰেগুলাৰলি দিয়াৰ প্ৰয়াস কৰি আছোঁ তো বন্ধু বান্ধৱীসকল দেৰি নকৰাকৈ আজিৰ ভিডিঅ'টো আমি আৰম্ভ কৰোঁ বলক আজিৰ প্ৰথম প্ৰশ্নটো হৈছে দ্য নেশ্যনেল এন্থেম ৱাজ ফাৰ্ষ্ট ছাং ইন এ ইয়াৰ কোন চনত প্ৰথমবাৰৰ বাবে ৰাষ্ট্ৰীয় সংগীত গোৱা হৈছিল আৰু ইয়াৰ অপশ্যনসমূহ হৈছে 1911 1913 1936 আৰু 1935 আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে 1911 অৰ্থাৎ 1911 চনত আমাৰ জাতীয় সংগীত বা ৰাষ্ট্ৰীয় সংগীত প্ৰথমবাৰৰ বাবে গোৱা হৈছিল এইখিনি মনত ৰাখিব The national anthem of India is Jana Gana Mana, composed originally in Bengali by Rabindranath Tagore. Jana Gana Mana was first sung on 27 December 1911, long before India gained independence at the Calcutta session of Indian National Congress. The complete song consists of 5 stanzas. As for playing time of the full version of national anthem, it will take up approximately 52 seconds. A short version consisting of first and last lines of the stanza playing time approximately 20 seconds is also played on certain occasions. অসমীয়াটো ইয়াৰ দিয়া হৈছে ইয়াক ৰবীন্দ্ৰনাথ ঠাকুৰৰ মূলতঃ বাংলা ভাষাত ৰচিত জনগণ মন হৈছে ভাৰতৰ জাতীয় সংগীত ভাৰতীয় জাতীয় কংগ্ৰেছৰ কলিকতা অধিৱেশনত ভাৰতবৰ্ষৰ স্বাধীনতা লাভ কৰা বহু বছৰ আগতেই 1911 চনৰ 27 ডিচেম্বৰত প্ৰথমবাৰৰ বাবে গোৱা হৈছিল জনগণ মন গীতটো মনত ৰাখিব প্ৰথমতে ক'ত গোৱা হৈছিল 1911 চনৰ 27 ডিচেম্বৰত কলিকতাত যেটো কলিকতাত কংগ্ৰেছৰ অধিৱেশন বহিছিল এটো খুব গুৰুত্বপূৰ্ণ ইয়াৰ পিছত আমি আহিছো সম্পূৰ্ণ গীতটো 5টা স্তবকৰে গঠিত ৰাষ্ট্ৰীয় সংগীতৰ সম্পূৰ্ণ সংস্কৰণটোৰ বজোৱাৰ সময়ৰ কথা ক'বলৈ গ'লে আমি জানো যে ইয়াত প্ৰায় 52 সেকেন্ড সময় লাগিব আৰু স্তবকৰ প্ৰথম আৰু শেষৰ শাৰীৰে গঠিত এটা চুটি সংস্কৰণ বজাৰ সময় তাৰ প্ৰায় 20 সেকেন্ড ও কিছুমান বিশেষ অনুষ্ঠানত বজোৱা হয় মনত ৰাখিব যে আমাৰ যেটো নৰমালি যেটো গীত গোৱাৰ সময় হেয়া 52 সেকেন্ড আৰু কেতিয়াবা কি হয় যে কম সময়ৰ ভিতৰটো এটা ষ্টেঞ্জা গোৱা হয় আৰু হেইটোৰ সময় হৈছে 20 সেকেন্ড আৰু কোনটো স্তবক গোৱা হয় এই স্তবকৰ যেটো প্ৰথম আৰু শেষৰ শাৰীৰে গঠিত এটা চুটি সংস্কৰণ গোৱা হয় আৰু ইয়াৰ সময় হৈছে প্ৰায় 20 সেকেন্ড মনত ৰাখিব এটো খুব গুৰুত্বপূৰ্ণ ইয়াৰ পিছৰ প্ৰশ্নলৈ আহিছো আমি থিলানা ইজ এ ফৰমেট অফ থিলানা হৈছে আৰু ইয়াৰ অপশ্যনসমূহ হৈছে কুচিপুড়ি ওড়িশি ভাৰতনাট্যম আৰু কথক মনত ৰাখিব যে থিলানা কিহৰ এটি ফৰমেট হৈছে আৰু ইয়াৰ উত্তৰ হৈছে ভাৰতনাট্যমৰ এটি ফৰমেট হৈছে থিলানা ইয়াৰ পিছৰ প্ৰশ্নলৈ আহিছো আমি Madhubani, a style of folk paintings, is popular in which of the following states in India? Madhubani নামৰ লোকচিত্ৰৰ সৈতে ভাৰতৰ তলৰ কোনখন ৰাজ্যত জনপ্ৰিয় আৰু ইয়াৰ অপশ্যনসমূহ হৈছে উত্তৰ প্ৰদেশ ৰাজস্থান মধ্যপ্ৰদেশ বিহাৰ অৰ্থাৎ এই মধুবনী নামৰ লোকচিত্ৰৰ শৈলী ভাৰতৰ কোন ৰাজ্যত জনপ্ৰিয় আৰু প্ৰচলিত আৰু ইয়াৰ উত্তৰ হৈছে বিহাৰত যেটো মধুবনী নামৰ লোকচিত্ৰ শৈলী পোৱা যায় আৰু জনপ্ৰিয় এইখিনি মনত ৰাখিব যে মধুবনী নো কি Madhubani painting or Mithila painting is a style of Indian painting practiced in the Mithila region of Bihar state, India and the adjoining parts of Terai in Nepal. Paintings is done with fingers, twins, brushes, nib pens, matchsticks using natural dyes and pigments and is characterized by eye-catching geometrically patterns. There are paintings for each occasion and festivals such as birth, marriage, Holi, Surya Shashti, Kali Puja, Upanayanam, Sacred Thread Ceremony and Durga Puja. অসমীয়া দিয়া হৈছে যে মধুবনী চিত্ৰকলা বা মিথিলা চিত্ৰকলা হৈছে ভাৰতীয় চিত্ৰকলাৰ এক শৈলী
ভাৰতৰ বিহাৰ ৰাজ্যৰ মিথিলা অঞ্চল আৰু নেপালৰ তৰাইৰ কাষৰীয়া অঞ্চলত প্ৰচলিত প্ৰাকৃতিক ৰং আৰু ৰং ব্যৱহাৰ কৰি আঙুলি ডাল পাত ব্ৰাছ নিপ পেন আৰু মেচৰ লাঠিৰে ৰং কৰা হয় আৰু ইয়াৰ বৈশিষ্ট্য কি হৈছে যে ইয়াৰ বৈশিষ্ট্য চকু কপালত তুলিব পৰা জ্যামিতিক আৰ্হি ইয়াৰ যিটো আৰ্হি সি কি কৰে যে চকু কপালত তুলি দিব পাৰে মানে ছাৰপ্ৰাইজিং প্ৰতিটো অনুষ্ঠান আৰু উৎসৱৰ বাবে জন্ম বিবাহ হোলী সূৰ্য ষষ্ঠী কালী পূজা উপনয়ন পবিত্ৰ সূতাৰ অনুষ্ঠান দুৰ্গা পূজা আদিত এই চিত্ৰ অংকন কৰা হয় কোনটো চিত্ৰ মনত ৰাখিব এইটো খুব গুৰুত্বপূৰ্ণ আৰু এইটো হৈছে মধুবনী অ'কে ইয়াৰ পিছৰ প্ৰশ্নলৈ আহিছোঁ আমি উত্তৰটো ওলাই পৰিছে বাৰু কথা নাই কথক ইজ এ ক্লাছিকেল ডান্স অফ নৰ্থ ইণ্ডিয়া তামিলনাডু মণিপুৰ কেৰেলা আৰু আমি সকলোৱে জানো আৰু এই কথক যিটো ধ্ৰুপদী ডান্স নৃত্য সেইটো হৈছে নৰ্থ ইণ্ডিয়াত প্ৰচলিত 5 নম্বৰ প্ৰশ্নটোলৈ আহিছোঁ আমি দ্য হেডকোৱাৰ্টাৰ অফ সাহিত্য একাডেমী ইজ এট সাহিত্য একাডেমীৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত আৰু ইয়াৰ অপশ্যনসমূহ হৈছে মুম্বাই চেন্নাই নিউ দিল্লী কলকাতা আৰু সাহিত্য একাডেমীৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত নিউ দিল্লীত অৱস্থিত এইটো খুব গুৰুত্বপূৰ্ণ এইখিনি মনত ৰাখিব যে সাহিত্য একাডেমী অৰ্থাৎ অসমক লৈ পেলাই সাহিত্য একাডেমী 2023 বৰ্ষৰ পুৰস্কাৰ কোনে কোনে লাভ কৰিছে এইটো খুব গুৰুত্বপূৰ্ণ কাৰেণ্ট এফেয়াৰ্ছতো ইয়াৰ প্ৰশ্নসমূহ আহি যায় তো ইয়াৰ বিষয়ে আমি অলপ আলোচনা কৰোঁ 2023 বৰ্ষৰ সাহিত্য একাডেমী বঁটা সাহিত্য একাডেমী এৱাৰ্ড 2023 এইবাৰ এই বঁটা লাভ কৰিবলৈ সক্ষম হৈছে অসমৰ দুগৰাকী সাহিত্যিকে মনত ৰাখিব টু ৰাইটাৰ্ছ ফ্ৰম আছাম হেভ ৱন এৱাৰ্ডছ ইয়াৰ ভিতৰত শিশু সাহিত্যৰ ক্ষেত্ৰত অসমীয়াত এই বঁটা লাভ কৰিছে ৰথীন্দ্ৰনাথ গোস্বামীয়ে শিশু সাহিত্যৰ বাবে তেওঁ এই বঁটা লাভ কৰিছে আৰু তেওঁ লাভ কৰা শিশু গ্ৰন্থবিলাক আছিল মনত ৰাখিব পোৱালমণি আৰু চিচিঙৰ দুঃসাহসিক অভিযান নামৰ শিশু গ্ৰন্থৰ বাবে তেওঁ এই বঁটা লাভ কৰিছে কোনে ৰথীন্দ্ৰনাথ গোস্বামীয়ে তেওঁ শিশু সাহিত্যৰ বাবে এই বঁটা লাভ কৰিছে আনহাতে অসমীয়া সাহিত্য একাডেমী যুৱ বঁটা লাভ কৰিছে জিন্তু গীতাৰ্থই তেওঁ লাভ কৰিছে যুৱ সাহিত্য একাডেমী যুৱ বঁটা আৰু তেওঁ লাভ কৰা গ্ৰন্থখন আছিল মন মৰা তৰা নামৰ যিখন গ্ৰন্থ আছে তাৰ বাবে তেওঁ এই বঁটা লাভ কৰিছে উল্লেখযোগ্য যে এইবাৰ ঘোষিত সাহিত্য একাডেমী বঁটাত নাই কোনো কাশ্মীৰী সাহিত্যিকৰ নাম এইবাৰ কিন্তু কাশ্মীৰী সাহিত্যিকৰ নাম আমি পোৱা নাই আনহাতে মণিপুৰৰ সাম্প্ৰতিক পৰিস্থিতিৰ বাবে ঘোষণা কৰা হোৱা নাই মণিপুৰী সাহিত্যৰ বঁটা মণিপুৰৰ যিটো পৰিস্থিতি চলি আছিল আৰু সেই পৰিস্থিতিৰ বাবে মণিপুৰী সাহিত্যৰ বঁটা এইবাৰ প্ৰদান কৰা হোৱা নাই আনহাতে বড়ো ভাষাৰ সাহিত্য একাডেমী শিশু সাহিত্য বঁটা লাভ কৰে প্ৰতিমা নন্দী নাৰ্জাৰীয়ে বড়ো ভাষাৰ যিটো শিশু সাহিত্য বঁটা সেইটো লাভ কৰে প্ৰতিমা নন্দী নাৰ্জাৰীয়ে তেওঁ গ শাইনী গুজুন নুজুৰ গ্ৰন্থৰ বাবে এই বঁটা লাভ কৰে মনত ৰাখিব তেওঁ গ শাইনী গুজুন নুজুৰ গ্ৰন্থৰ বাবে বড়ো ভাষাৰ সাহিত্য একাডেমী শিশু সাহিত্য বঁটা লাভ কৰে প্ৰতিমা নন্দী নাৰ্জাৰীয়ে ইয়াৰ পিছত আকৌ বড়ো ভাষাতে হোমজিউ আৰু গ্ৰন্থৰ বাবে মইনাশ্ৰী দৈমাৰীয়ে সাহিত্য একাডেমীত যুৱ পুৰস্কাৰ লাভ কৰে আৰু মনত ৰাখিব নেপালী ভাষাৰ গ্ৰন্থ ঘাত প্ৰতিঘাত কা উদ্গাৰহক গ্ৰন্থৰ বাবে সাহিত্য একাডেমী বঁটা যুৱ পুৰস্কাৰ বঁটা লাভ কৰে নৈনা অধিকাৰীয়ে এইখিনি খুব গুৰুত্বপূৰ্ণ যে অসমীয়া বড়ো নেপালী গ্ৰন্থৰ বাবে কোনে কোনে আমাৰ অসমীয়া সাহিত্যিকে বঁটা লাভ কৰিছে সাহিত্য একাডেমী এইটো খুব গুৰুত্বপূৰ্ণ তো আমি গম পালোঁ মইনাশ্ৰী দৈমাৰী আৰু নেপালী ভাষাৰ গ্ৰন্থ ঘাত প্ৰতিঘাত কা উদ্গাৰহক নামৰ গ্ৰন্থৰ বাবে যুৱ সাহিত্য একাডেমী বঁটা লাভ কৰে নৈনা অধিকাৰীয়ে মনত ৰাখিব মইনাশ্ৰী দৈমাৰীয়ে বড়ো ভাষাত হোমজিউ আৰু প্ৰতিমা দেৱী নাৰ্জাৰীয়ে গ শাইনী গুজুন নুজুৰ গ্ৰন্থৰ বাবে এই বঁটা লাভ কৰে আৰু লগতে শিশু সাহিত্যৰ বাবে কোনে লাভ কৰে জিন্তু গীতাৰ্থই মন মৰা তৰাৰ বাবে এইখিনি খুব গুৰুত্বপূৰ্ণ এইখিনি মনত ৰাখিব 6 নম্বৰ প্ৰশ্নলৈ আহিছোঁ দ্য ডান্স এনকাৰেজড এণ্ড পাৰফৰ্মেঞ্চ ফ্ৰম দ্য টেম্পল অফ থাঞ্জাভুৰ ৱাজ কোনটো নৃত্য উৎসাহিত আৰু থাঞ্জাভুৰ মন্দিৰৰ পৰা পৰিৱেশন কৰা হৈছিল আৰু ইয়াৰ অপশ্যনসমূহ হৈছে কাথাকলি ওড়িশী কাথাক ভাৰত নাট্যম আৰু থাঞ্জাভুৰ মন্দিৰৰ পৰা পৰিৱেশন কৰা নৃত্যটো হৈছে ভৰত নাট্যম মনত ৰাখিব এইটো খুব গুৰুত্বপূৰ্ণ থাঞ্জাভুৰ মন্দিৰৰ পৰা পৰিৱেশন কৰা হৈছিল ভাৰত নাট্যম নৃত্য ইয়াৰ পিছৰ প্ৰশ্নলৈ আহিছোঁ 7 নম্বৰ দ্য লাষ্ট মহাকুম্ভ অফ দ্য 20th century was held at 20 শতিকাৰ শেষৰ মহাকুম্ভ মেলা অনুষ্ঠিত হৈছিল ক'ত আৰু ইয়াৰ অপশ্যনসমূহ হৈছে নাছিক উজ্জৈন এলাহাবাদ হাৰিদ্বাৰ
আৰু ইয়াৰ উত্তৰটো হৈছে হৰিদ্বাৰ মনত ৰাখিব যে নাছিক উজ্জয়িন এলাহাবাদ আৰু হৰিদ্বাৰ এই 4 ঠাইত মহাকুম্ভ মেলা অনুষ্ঠিত হয় আৰু এইবাৰ বিংশ শতিকাৰ শেষৰটো কুম্ভ মেলা অনুষ্ঠিত হৈছিল হৰিদ্বাৰত 8 নম্বৰ প্ৰশ্নটোলৈ আমি আহিছোঁ এতিয়া দ্য নেশ্যনেল ছং অফ ইণ্ডিয়া ৱাজ কম্প'জড বাই ভাৰতৰ জাতীয় গীতৰ ৰচনা কৰিছিল কোনে আৰু ইয়াৰ অপশ্যনসমূহ হৈছে ৰবীন্দ্ৰনাথ টেগৰ বংকিম চন্দ্ৰ চেটাৰ্জী ইকবাল আৰু জয়শংকৰ প্ৰসাদ আৰু ইয়াৰ উত্তৰটো হৈছে বংকিম চন্দ্ৰ চেটাৰ্জী মনত ৰাখিব দ্য নেশ্যনেল ছং অফ ইণ্ডিয়া ৰিটেন বাই বংকিম চন্দ্ৰ চেটাৰ্জী বন্দে মাতৰম এজ দ্য লিৰিক্স অফ নেশ্যনেল ছং অফ ইণ্ডিয়া ৱাজ এডপ্টেড বাই দ্য কনষ্টিটুৱেণ্ট এছেম্বলি অফ ইণ্ডিয়া ইন 1950 অৰ্থাৎ ভাৰতীয় ৰাষ্ট্ৰীয় গীত ৰচনা কৰিছিল বংকিম চন্দ্ৰ চেটাৰ্জীয়ে আৰু সেই গীতটো আমি সকলোৱে জানো বন্দে মাতৰম হিচাপে ভাৰতীয় ৰাষ্ট্ৰীয় গীতৰ কথা 1950 চনত ভাৰতৰ সংবিধান সভাই গ্ৰহণ কৰে মনত ৰাখিব 1950 চনত এই গীতটি ভাৰতৰ সংবিধান সভাই গ্ৰহণ কৰিছিল ইয়াৰ পিছৰ প্ৰশ্নটোলৈ আমি আহিছোঁ এতিয়া 9 নম্বৰ হু কম্প'জ দ্য ফেমাছ ছং সাৰে জাহাঁ সে আচ্ছা বিখ্যাত গীত সাৰে জাহাঁ সে আচ্ছা কোনে ৰচনা কৰিছিল আৰু ইয়াৰ অপশ্যনসমূহ হৈছে জয়দেৱ মহম্মদ বিন ইকবাল বংকিম চন্দ্ৰ চট্টোপাধ্যায় আৰু ৰবীন্দ্ৰনাথ টেগোৰ আৰু ইয়াৰ উত্তৰটো হৈছে মহম্মদ ইকবালে সাৰে জাহাঁ সে আচ্ছা নামৰ গীতটো ৰচনা কৰিছিল 10 নম্বৰ প্ৰশ্নটোলৈ আহিছোঁ আমি এতিয়া ইন হুইচ অফ দ্য ফলোইং ফেষ্টিভেলছ আৰ বট ৰেচেছ এ স্পেচিয়েল ফিচাৰ তলৰ কোনটো উৎসৱত নাও দৌৰ বিশেষ বৈশিষ্ট্য নাওৰ যিটো দৌৰ সেইটো বিশেষ বৈশিষ্ট্য এটা উৎসৱ এইটো তো ইয়াৰ অপশ্যনসমূহ হৈছে ওনাম ৰঙালী বিহু নৱৰাত্ৰি পংগল ওনামটো আমি সকলোৱে জানো নহয়নে ওনাম ক'ত পালন কৰা হয় কেৰেলাত ৰঙালী বিহু আমি সকলোৱে জানো আমাৰ হেঁপাহৰ ৰঙালী বিহু আৰু নৱৰাত্ৰি আমি সকলোৱে জানো নহয়নে মা দুৰ্গাৰ বাবে নৱৰাত্ৰি তাৰমানে দুৰ্গা পূজাৰ সময়ত নৱৰাত্ৰি অনুষ্ঠিত হয় আৰু পংগলৰ এটা ট্ৰিকো আছিল তুমিল মে গল কৰোঁগা গল মানে কথা বতৰা পতা তুমিল মানে তুমি কোনোবা তুমি লগ পালে কি হয় যে কথা বতৰা পাতিবলৈ মন যায় নহয়নে আৰু এইটো মনত ৰাখিব যে তুমিল মানে তামিল আৰু গল মানে পংগল তুমিল মে গল কৰোঁগা তুমি লগ পোৱা মই কথা বতৰা পাতিম নহয়নে এটি সুন্দৰ ট্ৰিক মনত ৰাখিব এইটো খুব গুৰুত্বপূৰ্ণ পংগল আৰু পংগলটো তামিলনাডুৰ লগত জড়িত অকণ ধেমালিৰ সুৰেৰেও যদি আমি কিছুমান কথা মনত ৰাখিব পাৰি খুব ভাল কথা নহয় জানো আৰু এইটো ইয়াত মনত ৰাখিব যে সোধা হৈছে কোনটো উৎসৱত নাও দৌৰ অৰ্থাৎ নাওৰ যিটো দৌৰ প্ৰতিযোগিতা হয় এইটো ইয়াৰ বৈশিষ্ট্য আৰু ইয়াৰ উত্তৰ হৈছে ওনাম অৰ্থাৎ কেৰেলাত ওনাম উৎসৱ পালন কৰা হয় আৰু মই এইখিনি মনত ৰাখিব ইয়াৰ বিষয়ে অকণ আমি আলোচনা কৰি লওঁ ওনাম ইজ এ এনুৱেল হাৰ্ভেষ্ট এণ্ড কালচাৰেল ফেষ্টিভেল ৰিলেটেড টু হিন্দুইজম ডেট ইজ চেলিব্ৰেটেড মষ্টলি বাই দ্য পিপল অফ কেৰেলা ওনাম হিন্দু ধৰ্মৰ লগত জড়িত বাৰ্ষিক শস্য চপোৱা আৰু সাংস্কৃতিক উৎসৱ যিটো বেছিভাগেই কেৰেলাৰ জনসাধাৰণে পালন কৰে 11 নম্বৰ প্ৰশ্নলৈ আহিছোঁ আমি কালচক্ৰা চেৰেমনি ইজ এছ'চিয়েটেড উইথ হুইচ অফ দ্য ফলোইং চেৰেমনিজ কালচক্ৰ অনুষ্ঠান তলৰ কোনটো অনুষ্ঠানৰ লগত জড়িত আৰু অপশ্যন হৈছে হিন্দুইজম বুদ্ধিজম জৈনিজম ইছলাম আৰু ইয়াৰ উত্তৰটো হৈছে বুদ্ধিজম ইয়াৰ পিছৰ প্ৰশ্নটোলৈ আহিছোঁ আমি এতিয়া হুইচ অফ দ্য ফলোইং প্লেচেছ ইজ ফেমাছ ফৰ চিকেন কাৰী ৱৰ্ক হুইচ ইজ এ ট্ৰেডিশ্যনেল আৰ্ট অফ এম্ব্ৰইডাৰী তলৰ কোনখন ঠাই চিকেন কাৰী কামৰ বাবে বিখ্যাত যিটো এম্ব্ৰইডাৰীৰ পৰম্পৰাগত কলা আৰু ইয়াৰ অপশ্যনসমূহ হৈছে লক্ষ্ণৌ হায়দৰাবাদ জয়পুৰ মাইচুৰ আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে লক্ষ্ণৌ মনত ৰাখিব খুব গুৰুত্বপূৰ্ণ এইখিনি মনত ৰাখিব লক্ষ্ণৌ ইন উত্তৰ প্ৰদেশ ইণ্ডিয়া ইজ দ্য চেণ্টাৰ অফ চিকেন কাৰী এ স্কিল অফ মোৰ দেন 200 years old. It literally means embroidery. It was originally done with a white thread on a white cloth, hence the name white embroidery. Now, it is done on a variety of fabrics and in a spectrum of colors. অৰ্থাৎ উত্তৰ প্ৰদেশ ভাৰতৰ লক্ষ্ণৌ চিকেন কাৰী 200 বছৰতকৈ অধিক পুৰণি দক্ষতাৰ কেন্দ্ৰবিন্দু ইয়াৰ আক্ষৰিক অৰ্থ হৈছে এম্ব্ৰইডাৰী প্ৰথমে ইয়াক বগা কাপোৰৰ ওপৰত বগা সূতাৰে কৰা হৈছিল আৰু সেয়েহে ইয়াক বগা এম্ব্ৰইডাৰী বুলি কোৱা হৈছিল এতিয়া ইয়াক বিভিন্ন ধৰণেৰে কাপোৰৰ ওপৰত আৰু ৰঙৰ প্ৰণালীত প্ৰয়োগ কৰা হয় তো বন্ধু বান্ধৱীসকল ভিডিঅ'টো সম্পূৰ্ণকৈ চোৱাৰ বাবে মোৰ সমূহ বন্ধু বান্ধৱী এই চেগতে অশেষ ধন্যবাদ জ্ঞাপন কৰিলোঁ যিসকল বন্ধু বান্ধৱীয়ে পোনপ্ৰথমবাৰৰ বাবে আমাৰ চেনেলটো চাই আছিল বা আমাৰ এই ভিডিঅ'টো চাই আছে অনুগ্ৰহ কৰি আপোনালোকে ছাবস্ক্ৰাইব কৰিব আৰু লগতে বেল আইকনটো প্ৰেছ কৰি ৰাখিব কাৰণ আমি দিয়া ভিডিঅ'সমূহৰ ন'টিফিকেশ্যন আপোনালোকে পোনপ্ৰথমতে পাব পাৰে আৰু ভিডিঅ'সমূহ মিছ নকৰাকৈ চাব পাৰে তো বন্ধু বান্ধৱীসকল আপোনালোকে শেষৰ বাবেও ভিডিঅ'টো সম্পূৰ্ণকৈ চোৱাৰ বাবে অশেষ ধন্যবাদ জ্ঞাপন কৰিলোঁ থেংক ইউ